নমস্কাৰ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু একেবাৰে মনৰ কথাটো যদি সঁচা ক'ব লাগে, ভিডিঅ' বনাব একেবাৰে ইচ্ছা নোহোৱা হৈ গৈছে। কাৰণ জুবিনদাৰ যেতিয়াৰ পৰা মানে এই খবৰবিলাক পালোঁ 19 তাৰিখৰ পৰা, একেবাৰে ভিডিঅ' আপলোডৰ কোনো ইচ্ছা নোহোৱা হৈ গৈছে। কিন্তু তথাপি ভাবিলোঁ যিহেতু চেনেলটো খুলিছোঁ, গতিকে কিছু ৰেগুলাৰিটি মেইনটেইন কৰিব লাগিব। গতিকে যা হওক, আজি খুবেই এটা ভাল দিন, সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ। যিহেতু আৰম্ভণিৰে পৰা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ একেবাৰে এপ্লাই কৰাৰ পৰা আদি কৰি এক্সামৰ পৰা গোটেইখিনিৰ লগত মোৰ এই চেনেলটো জড়িত হৈ আছিল। বিভিন্ন হেৰিত ভিডিঅ' বনাই আছিলোঁ। সেইকাৰণে আজি খুব ভাল লাগিছে তেখেতসকলৰ কাৰণে, গ্ৰেজুৱেট আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ যিসকল প্ৰাৰ্থী, তেখেতসকলৰ বহুদিনৰ এটা অপেক্ষাৰ আজি মানে অন্ত পৰিল। এতিয়া সুন্দৰকৈ তেখেতসকলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু কৈছে, নৱেম্বৰত নিশ্চয় সুকলমে সকলোৱে এপইণ্টমেণ্ট লেটাৰ গ্ৰহণ কৰিব পাৰিব। এতিয়া কথাটো কি হ'ল, আজি যিহেতু ৰিজাল্ট দিলে, সকলোৱে পাইছে, এইখিনি আৰু নতুনকৈ জনাবলগীয়া একো বিষয় নহয় বুলি মই ভাবোঁ। আৰু এই স্ক্ৰীনশ্বট এটা শ্বেয়াৰ কৰিছোঁ, সকলোৱে অলৰেডি পাইছে, 80% হ'লেও পাইছে, সকলোৱে নহ'লে। ইয়াতে দিছে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিল TRT, মানে টেট কাম ৰিকুৱাৰমেণ্ট এক্সাম। আগতে আপোনালোকে গম পায়, আগৰ প্ৰচেছবিলাক অলপ বেলেগ আছিল। আগতে এখন চাৰ্টিফিকেট ইছ্যু হৈছিল, এটা কোৱালিফিকেশ্যন মাৰ্কছ ধৰি দিয়া হৈছিল টেটৰ ক্ষেত্ৰত। আগতে টেট আছিল, কিন্তু এতিয়া টেট কাম ৰিকুৱাৰমেণ্ট এক্সাম। আৰু সৰ্বমুঠ 7,850 গৰাকী চাকৰি প্ৰত্যাশী আছিল। আৰু ইয়াৰ ভিতৰত স্নাতক শিক্ষকৰ বাছনিত বৰ্তমান চিলেক্ট হৈছে 6,571 আৰু PGTত স্নাতকোত্তৰত হৈছে 1,279 গৰাকী। গতিকে কিন্তু পোষ্ট আছিল 9,717টা গ্ৰেজুৱেট টিচাৰৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ আছিল 1,867টা। মানে খালী থাকিলে 1,867টা পোষ্ট। আৰু ইয়াৰে 1,659টা পদ স্নাতকোত্তৰ আৰু স্নাতক শিক্ষকৰ, আৰু স্নাতকোত্তৰ আছে 208টা। মানে ৰৈ যোৱা পদ হৈছে 1,867টা। তাৰ ভিতৰত গ্ৰেজুৱেটৰ ৰৈ গৈছে 1,659টা আৰু স্নাতকোত্তৰ শিক্ষক PGT 208টা পদ খালী হৈ থাকিল। এতিয়া সেইটো নেক্সট ভেকেঞ্চিত এইবিলাক ফিল আপ হ'ব। এইটো এটা যদিও ভেকেণ্ট হৈ গ'ল, ইয়াৰ মাজতে এটা ভাল খবৰ, নিশ্চয় এইখিনি পোষ্ট ৰ'ল, এতিয়া আকৌ নতুনকৈ সংযোজন হ'ব। নিশ্চয় অতি সোনকালে আকৌ এই টেট কাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট এক্সাম পাতিব বুলি এটা আশা কৰিব পাৰি। আৰু এতিয়া ইয়াতে অলপ হাঁহিছোঁ, মানে এইকাৰণে, মানে চিন্তা আৰু কেতিয়াও মানে শেষ নহয়। যেনেকৈ অপেক্ষাৰ কেতিয়াও শেষ নহয়। আপোনালোকে অপেক্ষা কৰি আছিল কেতিয়া ৰিজাল্ট দিলে। এতিয়া নতুনকৈ এটা সকলোৰে এটা মূৰত এটা চিন্তা সোমাইছে যে কি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিবনে, স্কুল ক'ত হ'ব, ক'ৰবাত হোম ডিষ্ট্ৰিক্টত দিবনে, ঠিক তেনেকুৱা। গতিকে এইটো আচলতে তেনেকৈ ক'ব পৰা বিষয়ো নহয়, বা তেনেকুৱা কোনো ইনফৰমেশ্যন কাৰোবাৰ হাতত থাকিলে থাকিব পাৰে। এইটো হয়তো ৰেণ্ডামলি চিলেক্ট হ'ব পাৰে, আৰু নহ'লে হয়তো কিবা তেনেকুৱা এটা গাইডলাইন দি দিব পাৰে, হয়তো ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব দিব পাৰে, সেইটো সময়ে ক'ব। আৰু এতিয়া আজিৰ ৰিজাল্টটোৰ ওপৰত কিছু আমি আলোচনা কৰিবলৈ ওলাইছোঁ। মাজতে আপোনালোকে গম পায় ৰিভেৰিফিকেশ্যনৰ লিষ্ট ওলাইছিল, তাতে 40জন প্ৰাৰ্থীক PGTৰ অনলি PGTৰ ক্ষেত্ৰত তেখেতসকলক পুনৰ মাতিছিল ৰিভেৰিফিকেশ্যনৰ কাৰণে, আৰু সকলোৱে গৈছে। কিন্তু ব্যক্তিগতভাৱে মই দুজনমানক জানো, যোৱা নাছিল তেখেতসকল, আৰু তেখেতসকলৰ ইতিমধ্যে নট ক্লিয়াৰ বুলি আহিছে। আৰু হয়তো তেখেতসকলে তেনেকুৱা কিবা হয়তো বেলেগ কিবা এটা কাৰণত নাযাব পাৰে, সেইটো তেখেতসকলৰ ব্যক্তিগত কথা। কিন্তু গম পোৱাত তেখেতসকলৰ নট ক্লিয়াৰ বুলি আহিছে। আৰু ইয়াতে কালচাৰেলৰ ক্ষেত্ৰত কিছু মানে যিসকলে কালচাৰেল চাৰ্টিফিকেট দিছিলে, তেখেতসকলৰ কিছু হোল্ড হৈ থকা বুলি অলপ শুনা পাইছোঁ। হয়তো অতি সোনকালে আহিব পাৰে তেখেতসকলৰো, যেনেকৈ ৱেষ্ট বেংগলৰ বা আউট অফ ষ্টেট যিসকল BEd কৰাৰ কিছু আগতে হোল্ড কৰি থৈছিলে, পিছত দি দিলে। BTIDৰ ক্ষেত্ৰতো তেনেকুৱা কৰিছে, এমাহৰ ভিতৰত দি দিছে। এতিয়া আৰু ইয়াতে আৰু এটা কথা, ইয়াতে এটা খুবেই মন কৰিবলগীয়া কথা, মই আৰু এটা স্ক্ৰীনশ্বট আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ, সেইটো আপোনালোকে চাব।
কিছু সংখ্যকৰ ৰিজাল্টত এনেকৈ আহিছে, কেপ্ট ইন অ্যাবেন্স। এতিয়া ইয়াৰ মিনিংটো আচলতে ময়ো চাইছিলোঁ, মানে সাময়িকভাৱে টেম্পৰাৰিলি ছাছপেনশ্যনত থোৱা, ঠিক তেনেকুৱা ধৰণৰ বুজায়। হয়তো মোৰ ভুলো হ'ব পাৰে, আপোনালোকে জনাব। মানে হয়তো তেখেতসকলে একেবাৰে ৰিজেক্ট কৰা নাই, মানে কিছু চাইড কৰি থৈ দিছে তেখেতসকলৰ যিটো ফাইল, কিন্তু একেবাৰে তেখেতসকল কিন্তু মানে হিচাপত আছে তেখেতসকলৰ, ঠিক তেনেকুৱা ধৰণে বুজাইছে বুলি মই ভাবোঁ। আৰু আপোনালোকে মতামতটো জনাবচোন। আৰু মানে কিমান কেইজনৰ এনেকুৱা ধৰণৰ আহিছে। মই এজনৰ পাইছিলোঁ, মোৰ ফ্ৰেণ্ড এজনৰে পাইছিলোঁ, তেওঁৰ এনেকুৱাকৈ আহিছে ৰিজাল্টত কেপ্ট ইন অ্যাবেন্স বুলি। গতিকে মই সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ, আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। আৰু পুনৰ এবাৰ মই শুভেচ্ছা জনাইছোঁ। এতিয়া আপোনালোকে ডাঠি ক'ব পাৰিব, হয় মই গ্ৰেজুৱেট পষ্টত পালোঁ বা মই পষ্ট গ্ৰেজুৱেট পষ্টত পালোঁ। আগতে যেনেকৈ অনিশ্চয়তাত আছিল আপোনালোকে, মানে পাছ কৰিলেও মানে পাওঁ নে নাপাওঁ, ৰিজেক্ট কৰে নেকি, কাৰণ একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং বুলি লিখি দিছিলে একনলেজমেণ্টত। গতিকে সেইটোৰ এটা অন্ত পৰিল আজি। আৰু হয়তো কিবা এক্সপ্লেনেশ্যন কৰাত ভুলভ্ৰান্তি হ'ব পাৰে, তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু আপোনালোকৰ নেক্সট জাৰ্ণিটো যাতে, নেক্সট ষ্টেপবিলাক যাতে সুকলমে পাৰ হয়, তাৰ কাৰণেও মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।